লীলা দেখোন। মহাজন মই আপোনাৰ ওচৰলৈ দৰকাৰ এটাত আহিছিলোঁ। জানো তই আমাৰ ঘৰলৈ দৰকাৰতে আহ বুলি। কচোন আজি বা কি দৰকাৰত আহিলি? মহাজন, মই এই কাম কৰা পইচা কেইটা মোক দিব লাগিছিল নহয়। মই ছোৱালীজনীয়ে এইবাৰ BA ফাইনেল দিব নহয়, তাৰ পৰীক্ষাৰ ফিজটো দিব লাগিছিল। আপোনাৰ হাতত পইচা আছে যদি মোক পইচাকেইটা দিয়কচোন। ছোৱালীৰ পৰীক্ষা ফিজ দিবলৈ পইচা লাগে, কিন্তু লীলা মই পইচাকেইটা দিম, তাত মোৰ আপত্তি নাই। কিন্তু হ'লেও তোৰ ভালৰ বাবে কথা এটা কওঁ শুন। বাপেকতো নাই, ছোৱালী দুয়োজনীকে বিয়া দি উলিয়াই দিবলৈও তোক ভালেমান টকা লাগিব। গতিকে এনেকৈ তই আৰু অযথাকৈ পইচাবোৰ খৰচ কৰিলে কেনেকৈ হ'ব বাৰু? ছোৱালীজনীৰ পঢ়াৰ নামত খৰচ কৰা পইচাকেইটা কেনেকৈ অযথা হ'ব মহাজন? মোৰ দুয়োজনী ছোৱালীৰে পঢ়াৰ খুব ইচ্ছা, গতিকে তাহাঁতৰ ইচ্ছাটোক মই পানী ঢালিব নোৱাৰোঁ নহয়। বিয়াৰ কথা পাছে পৰেও চিন্তা কৰিম, কিন্তু তাহাঁতক যদি পঢ়ুৱাই শুনাই নিজৰ ভৰিত থিয় কৰাব পাৰোঁ, তেতিয়া মই অন্ততঃ শান্তিৰে চকুকেইটা মুদিব পাৰিম মহাজন। আজিৰ যুগত চৰকাৰী চাকৰি এটা লোৱাটো ইমানো সহজ নহয় বুজিলি, বিশেষকৈ তোৰ দৰে মানুহৰ বাবে। গতিকে তই এনেই আৰু পঢ়াৰ নামত পইচা কেইটা আৰু উৰাই আছ। ইমান কষ্ট কৰিছ আৰু তোৰ স্বাস্থ্যটো দেখিছনে, দিনে দিনে বুঢ়ীয়ে হলি। গতিকে তই আৰু বাৰু তই যদি যি ভাল দেখ, মইনো কি আৰু। মই পইচা কেইটা দি পঠাম। কি যে মানুহ আৰু, মোৰ প্ৰাপ্যকেইটাহে মই বিচাৰি আহিছোঁ, এনেই বিচাৰিব অহা নাই নহয়। ইমানকৈ কথা শুনাইছে। মোৰ ছোৱালী দুজনী পঢ়াত ইমান ভাল আৰু তাহাঁতৰ পঢ়াৰো বৰ ইচ্ছা। বাপেকটো নাই যদিও মই তাহাঁত দুয়োজনীকে ইমানলৈকৈ পঢ়ুৱাইছোঁ, বাকী থকাখিনিও পঢ়ুৱাব লাগিব। এই ধনী মানুহবিলাকে আমাৰ দৰে দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে ভালকৈ পঢ়া শুনা কৰিলে বৰ এটা ভাল নাপায়। মহাজন লৈ আহক আকৌ পইচাকেইটা, গধূলিয়ে হ'ব এতিয়া। পইচাকেইটা আনিবলৈ গৈ ইমান সময় লগাব লাগেনে বাৰু? গাটো বৰ ভাল লগা নাই দেখোন। এহেঁত দুজনীও আকৌ কলেজলৈ গৈছে নহয়, কিবা দৰকাৰ আছে বুলি। ভাগৰি জুগৰি বুকে লঘোণে আহিব, যেনে তেনে ভাতকেইটা ৰান্ধি থওঁগৈ। মামা শুনাচোন। তহঁত দুইজনী পালিহিয়ে। মই আকৌ তহঁত আহি পোৱাৰ দেৰি হ'ব বুলিহে ভাবিছিলোঁ। মা, ভাল খবৰ এটা আছে, সেয়ে খবৰটো দিবৰ বাবে লৰালৰিকৈ ঘৰলৈ আহিলোঁ। মা, বাৰ বৰ ভাল খবৰ এটা আছে নহয়, খবৰটো শুনিলে তুমি একেবাৰে নাচি দিবা। ভাল খবৰ এনেকুৱা কি আছেনো যিটো শুনিলে মোৰ একেবাৰে নাচি দিবলৈ মন যাব? কচোন ক সোনকালে। মই মিছাকৈ কোৱা নাই, সঁচাকৈ কৈছোঁ। বাৰ যিটোহে খবৰ আনিছোঁ, খবৰটো তুমি শুনিলে তোমাৰ এপাক নহয় কেইবাপাকো নাচিবলৈ মন যাব। চুমি, ভনীয়ৰৰ কথাৰ বাহানা দেখিছনে? মোৰ খবৰটো শুনো শুনো লাগিছে। তয়ে কচোন মাজনী, কিনো খবৰ? মই কলেজৰ ফালৰ পৰা স্কলাৰশ্বিপ পাইছোঁ নহয়। উচ্চ শিক্ষাৰ বাবে মই দিল্লীত পঢ়িবলৈ যোৱাৰ সুবিধা পাইছোঁ। বায়ে এতিয়া উচ্চ শিক্ষাৰ বাবে অসমৰ বাহিৰলৈ যাবলৈ সুবিধা পাইছে, তাকো 1 টকা নিজে খৰচ নকৰাকৈ। চোৱাচোন কিমান ভাল খবৰ আমাৰ বাবে এইটো। হওঁতে খবৰটো ভালেই বাৰু, কিন্তু দিল্লীত তই অকলে গৈ পঢ়িবলৈ পাৰিবি জানো মাজনী? আৰু তই অকলে তালৈ গ'লে গাঁৱৰ মানুহবোৰে বা কি কয়? কথা কৈছা মা, আমাৰ গাঁৱৰ কেইটা ল'ৰা ছোৱালীয়ে ইমান ধুনীয়া সুবিধা পাইছে তুমি কোৱাচোন? আমাৰ গাঁৱত প্ৰথম বায়ে এইকণ সুবিধা পাইছে। ইমান ভাল সুবিধাটো পাইছে, এইটো গাঁৱৰ বাবে গৌৰৱৰ কথাহে। এইটোত আকৌ বেয়া পাবলগীয়া কি কথাটো আছে? তাতো যদি কোনোবাই বেয়া পাই থাকিবলৈ দিয়া, তাত আমাৰ একো আপত্তি নাই নহয়। মা, চুমিয়ে ঠিকেই কৈছে। উচ্চ শিক্ষা লোৱাৰ মোৰ বহুত ডাঙৰ সপোন আছিল। এতিয়া মোৰ সেইখন সপোন ভগৱানে পূৰণ কৰিবলৈ ওলাইছে। গতিকে কোনোবাই বেয়া পাব বুলি মই পঢ়িবলৈ নোযোৱাকৈ নাথাকোঁ। বাৰু, তহঁতৰ যদি ইমান ইচ্ছা, মই তহঁতক বাধা নিদিওঁ। আৰু মাজনীত তহঁতৰ সপোন পূৰণৰ বাবে মই এই বয়সলৈকে লোকৰ ঘৰত কাম কৰি কষ্ট কৰি আহিছোঁ। গতিকে তহঁতৰ সপোনত মই হেঙাৰ হ'ব নোৱাৰোঁ। বাৰু, কেতিয়ালৈ যাব লাগিব? আৰু 2 দিনৰ পাছতে মই যাব লাগিব। 2 দিনৰ পাছতেই যাব লাগিব নেকি? তেতিয়াহ'লে দেখোন বহুতখিনি যা যোগাৰ কৰিব লাগিব। পঢ়িবলৈ যাব, তাতে আকৌ যা যোগাৰৰ কি কথাটো আছে? কাপোৰ কানি সকলো পেকিং কৰিবলৈ মই আছোঁৱে। আৰু বা গুচি গ'লেও কোনো কথা নাই নহয়, বায়ে আমালৈ ফোন কৰি থাকিব। মা, হওক দে, কথাটো শুনি ভালেই লাগিছে বাৰু। এতিয়া তহঁত দুজনী কিবা কাম আছে যদি কৰি লগৈ যা, মই ভাতকেইটা ৰান্ধোগৈ। আজি তুমি ভাত ৰান্ধিব নালাগে দিয়া, মই আৰু ভণ্টিয়ে ৰান্ধোগৈ। মা, আজি তুমি ৰেষ্ট কৰা, আমিয়ে ভাত ৰান্ধোগৈ। ভগৱান, তুমি আমাক এইদৰে সদায় কৃপা কৰি থাকিবা। ছোৱালী দুজনীৰ মুখত হাঁহি দেখি থাকিলে মই বহুত বেছি কষ্ট কৰিলেও কষ্ট যেন নালাগে। মোৰ ডাঙৰ ছোৱালীয়ে উচ্চ শিক্ষা ল'বলৈ যাব, মই কৰা কষ্টখিনিয়ে যেন সাৰ্থক হৈছে, মোৰ তেনেকুৱা লাগিছে ভগৱান। মই যাওঁ।
তুমি আকৌ চিন্তা কৰি নাথাকিবা। চিন্তানো কেনেকৈ নকৰাকৈ থাকিম মৌচুমী? ইমান ডাঙৰ চহৰ এখনত পঢ়িবলৈ যাবি, তাকো তই অকলে। ইয়াত আৰু মই চিন্তা নকৰাকৈ কেনেকৈ থাকিম কচোন? কোনো চিন্তা কৰিব লাগে মা, বায়ে পঢ়িবলৈহে যাব। পঢ়িবলৈ যাব নিৰ্দিষ্ট জেগালৈ যাব, তাতে আকৌ ইয়াত চিন্তা কৰি মোৰ কামনি কৰি থাকিবলগীয়া কি কথাটো আছে কোৱাচোন? তই মনে মনে থাকচোন চুমি, সকলো কথাতে পটক পটক কিয় মাতনো? যেতিয়া নিজে এজনী মাক হবি তেতিয়া বুজি পাবি, এতিয়া বুজি নাপাৱ। তাই দূৰণিলৈ যাবলৈ ওলাইছে অকলে। আজিলৈকে তাইক মই আমাৰ গাঁওখনৰ পৰাই বাহিৰলৈ অকলে যাবলৈ নিদিওঁ, তেনেস্থলত তাই অসমৰ বাহিৰলৈ যাবলৈ ওলাইছে। মইহে জানিছোঁ, মোৰ কিমান ভয় লাগিছে। মা ভয় নকৰিবা, মই নিৰ্দিষ্ট ঠাইলৈহে যাম আৰু তোমালোকলৈ মই ফোন কৰি খবৰ খাতি দি থাকিম নহয়, চিন্তা নকৰিবা। এতিয়া মোক আশীৰ্বাদ কৰা, মোৰ সপোন যাতে বাস্তৱ কৰিব পাৰোঁ মই। আশীৰ্বাদ তহঁত দুজনীৰ লগত সদায় আছে মাজনী, যা মনৰ ইচ্ছা পূৰণ হ'ব তোৰ। আৰু এটা কথা মা, মই উভতি অহাত পলম হ'লে আকৌ চিন্তা কৰি নাথাকিবা। বাক একেবাৰে ফ্লাইটত উঠোৱাৰ পাছতহে মই উভতি আহিম। হ'ব যা, বাইৰক ভালকৈ থৈ আগৈ, হ'লেও পাৰিলে সোনকালে আহিবি। হ'ব বাৰু বাইদেউ। অঁ চুমি, মৌচুমীয়ে খবৰ খাতি দিছেনে? মই কালিয়ে আহিম বুলি ভাবিছিলোঁ, কিন্তু কলেজৰ পৰা উভতি যাওঁতে বহুত লেট হ'ল, সেইবাবে নোসোমালোঁ। সেয়ে আজি কলেজলৈ ওলাই আহোঁতেই বোলো সোমাই খবৰ এটা লৈ যাওঁ। ভালেই কৰিলে বাইদেউ, ছোৱালী গৈ পালেগৈ, তাই ফোন কৰিছিলে। এতিয়া আৰু ভালকৈ পঢ়া শুনা কৰি নিজৰ সপোন পূৰণ কৰিব পাৰিলে হ'ল আৰু। পাৰিব পাৰিব, চিন্তা নকৰিবা লীলা, তোমাৰ দুয়োজনী ছোৱালীয়ে পঢ়াত বহুত ভাল। ডাঙৰজনীয়ে এয়া কৰিছে, সৰুজনীও ভাল, তাইও স্কলাৰশ্বিপ পাব চাবাচোন। এহে দুয়োজনীয়ে তোমাৰ নাম উজ্বলাই তুলিব, তোমাৰ কষ্টবিলাক সাৰ্থক হ'ব দিয়া। ভগৱানৰ ওচৰত সেইটোকেহে বিচাৰোঁ সদায়। মই এইবোৰ অকলৈকে ইমান কষ্ট কৰিছোঁ, কেৱল ছোৱালী দুজনীক ভালকৈ পঢ়ুৱাই শুনাই মানুহ কৰিবৰ বাবেই। হয় দিয়া, তোমাৰ কথা আমাৰ কলেজত ওলায়ে থাকে। তোমাৰ নিচিনা মানুহ এইখন গাঁৱত আৰু কেইজনী আছে কোৱাচোন? কোনোৱে নিজৰ ল'ৰা ছোৱালীটো ভালকৈ পঢ়ক বুলি চিন্তাই নকৰে, কিন্তু তুমি চোৱাচোন, নিজে ভালকৈ নাখাই নিপিন্ধি কষ্ট কৰি ছোৱালী দুজনীক পঢ়ুৱাইছা। ভগৱানে তোমাৰ মনৰ আশা পূৰণ কৰিব দিয়া। তাকে আৰু বাইদেউ, আপুনি বহক, মই আপোনাৰ বাবে চাহ কৰোঁগৈ। নালাগে নালাগে লীলা, মই এতিয়া চাহ নাখাওঁ। কলেজলৈ ওলাই আহিছোঁহে মাত্ৰ, আহোঁতে ভাত কেইটামান খাই আহিছোঁ। সেয়ে এতিয়া চাহ তাহ নাখাওঁ দিয়া, পাছতে কোনোবা এদিন আহিম। মই এতিয়া গৈ থাকোঁ। যাওক বাইদেউ, মাজে মাজে খবৰ খাতি এটা ল'ব। ঠিক আছে বাৰু। এক্সকিউজ মি, য়েছ। আপুনি অসমৰ পৰা আহিছে নেকি? অঁ হয়, মই অসমৰ পৰা আহিছোঁ। আপুনি আপুনি অসমীয়া ক'ব জানে? হয়, মই অসমীয়া ক'ব জানো, কাৰণ ময়ো অসমৰে হয়। মোৰ নাম সীমান্ত। আমি দিল্লীত শ্বিফ্ট হোৱা মাত্ৰ এবছৰমানহে হৈছে, তাৰ আগতে আমি অসমতে আছিলোঁ। অহ, মোৰ নাম মৌচুমী, ময়ো অসমৰে হয়। ভালেই লাগিছে দিয়ক, ইয়াত তেওঁ নিজৰ মানুহ এজন লগ পাইছোঁ। হয় হয়, মই তোমাক কলেজলৈ অহাৰে পৰা লক্ষ্য কৰি আছোঁ, কিন্তু মাত দিম বুলিহে কিবা দিয়া হোৱা নাছিল। আজি বোলো মাতষাৰ দিয়ে দিওঁ। অঁ ভালেই কৰিলে, মই ইয়ালৈ অহা মাত্ৰ 6 মাহ হৈছেহে, ভালকৈ কাকো তেনেকৈ চিনি পোৱাই নাই। এতিয়া অসমৰ বুলি আপোনাক লগ পালোঁ যেতিয়া, ভালেই হ'ব দিয়ক। হয় হয়, কিবা অসুবিধা পালে মোক জনাবা, যিমান পাৰোঁ মই হেল্প কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ সীমান্ত। মষ্ট ৱেলকাম। মৌচুমী, মই এতিয়া গৈ থাকোঁ দিয়া। ঠিক আছে। আৰু এটা কথা, মোৰ ঘৰ কলেজৰ ওচৰতে, কেতিয়াবা যাবা, মা দেউতাৰ লগতো চিনাকি হৈ আহিবা। অঁ ঠিক আছে, মই নিশ্চয় এদিন যাম দিয়া। অ' মা, শুনিছানে? কি হ'ল চুমি, ইমান টেটুফলা চিঞৰ দিছোঁ যে? মৌচুমীয়ে ফোন কৰিছিলে নেকি? মই বহুত ফোন কৰিলোঁ, কিন্তু বায়ে ৰিচিভে নকৰিলে মা। কিনো হৈছে ছোৱালীজনী জানো, যোৱাৰ পাছতে দেখোন ইমান ফোন কৰে। এতিয়া তাই ফোন এটা কৰিবলৈ সময় নোহোৱা হৈছে। পঢ়া প্ৰেছাৰেই বাঢ়িছে নে কিবা অসুবিধাই হৈছে, তাইতো আমাক জনাব লাগে। নতুন চহৰলৈ গৈ বায়ে চাগে নতুন নতুন বন্ধু বান্ধৱী পাইছে নহয়, তেওঁলোকৰ লগত সময় কটাই, লগতে পঢ়া প্ৰেছাৰ থাকিলে এইবোৰ কৰোঁতে চাগে আমালৈ ফোন কৰিবলৈ তাই সময় মিলাব নোৱাৰে। সেইটো কথা নহয় চুমি, যিমান যি হ'লেও তাই ঘৰখনলৈ ফোন এটা কৰিব লাগে। ইমান দূৰণিত থাকে, কিমান চিন্তা হৈ থাকে তাই নাজানে নেকি বাৰু? এইবাৰ ফোন কৰিলে মই তাইক ক'ম, ঘৰলৈ সদায় ফোন এটা কৰি খবৰটো দিবৰ বাবে। তুমি চিন্তা কৰি নাথাকিবা, এনেই গা মোৰ ঠিকে নাথাকে, আকৌ চিন্তাৰ সোপা সোমোৱাই ল'লে তোমাৰ গাটো বেছি বেয়া হ'ব। চাচোন, ঘৰৰ পৰা গাঁৱৰ ফালে ওলাই গ'লে সকলোৱে সোধে মৌচুমীয়ে ফোন কৰি খবৰ লৈছেনে। এনেও কিছুমান মানুহে তাইক বাহিৰলৈ পঠিওৱাৰ পৰা ভালেই পোৱা নাই, এতিয়া আৰু খবৰ খাতি নোলোৱা শুনিলে সেইবিলাক মানুহে বহুত ভাল পাব। আনৰ আগত ঘৰৰ সকলো কথা খুলি নকলেই হ'ল। এতিয়া মোক ভাত কেইটামান উলিয়াই দিয়াগৈ যোৱা,
কলেজলৈ দেৰিয়ে হ'বগৈ। তই ওলা গৈচোন যা, মই ভাত বাঢ়ো বাৰু। সীমান্ত, আমাৰ বন্ধুত্বই যে এনেকুৱা এটা সম্পৰ্কৰ ৰূপ ল'বগৈ মই ভবাই নাছিলোঁ। মই ভাবিছিলোঁ নেকি, কিন্তু কথাৰ পাকত পৰোঁতে চোৱাচোন, আমি এতিয়া ইজনে আনজনক এৰি থাকিবই নোৱাৰা হ'লোঁ। হয় দিয়া, এনেকৈয়ে 3টা বছৰ পাৰ কৰিলোঁ। যেনেকৈ পঢ়াত কষ্ট কৰিলোঁ, সেইমতে চাকৰি এটাও যোগাৰ কৰিলোঁ। এতিয়া ভাবিছোঁ ঘৰলৈ পাক এটা মাৰি আহোঁগৈ। তুমি বা কি কোৱা? কি, তুমি অসমলৈ যাবা? অঁ সীমান্ত, ঘৰৰ পৰা অহা এতিয়া 3 বছৰ পাৰ হৈ 4 বছৰতে সোমাব হ'ল। মই যোৱাই নাই নহয়। ভাবিছোঁ ঘৰৰ পৰাই আহোঁগৈ। কিন্তু মৌচুমী, তোমাক মোৰ পঠিয়াবলৈ একেবাৰে মন নাই। যদি তুমি তালৈ গৈ মোক পাহৰি যোৱা, মোৰ কি হ'ব কোৱা? তাতকৈ মই এটা কথা ভাবিছোঁ মৌচুমী। কি কথা ভাবিছা কোৱাচোন? মৌচুমী, তোমাক মোৰ হেৰুৱাবলৈ অলপমানো ইচ্ছা নাই অ'। আৰু তুমি এই 3 বছৰে ইয়াত যেনেকৈ কষ্ট কৰিলা, সেইমতে ভাল জব এটাও পালা। এতিয়াতো তুমি এইটো জবেই কৰি থাকিব লাগিব। গতিকে তুমি দেলহিতেতো শ্বিফ্ট হ'ব লাগিব। মই ভাবিছোঁ আমি বিয়াখনকে পাতি লওঁ। কিন্তু বিয়াৰ দৰে সিদ্ধান্ত এটা মই ঘৰত নজনোৱাকৈ কেনেকৈ লওঁ? কিনো সকলো সময়তে ঘৰ কৰি থাকা? সকলো কথা ঘৰত ক'বই লাগিব নেকি? আৰে জীৱনটো তোমাৰ, গতিকে তুমিহে এইবিলাক ডিচিশ্যন ল'ব পাৰিবা ন। গতিকে মোৰ লগত বিয়াখন পতাত আকৌ ঘৰৰ মানুহৰ কি মতামত জানিব লগা আছে? বিয়াখন পাতি লওঁ, পাছত ফোন এটা কৰি জনাই দিবা, বছ ইমানেই। কিন্তু কোনো কিন্তু নাই মৌচুমী। নে তোমাৰ মোৰ ওপৰত আজিও বিশ্বাস হোৱা নাই? কি যে কথাবোৰ কৈছা সীমান্ত, তোমাক মই কিয় বিশ্বাস নকৰিম? এই 3টা বছৰ মই তোমাৰ লগত ৰিলেশ্যনশ্বিপত আছোঁ। এতিয়া আৰু বিশ্বাস অবিশ্বাসৰ কথাই নাহে। মই তোমাক বহুত বিশ্বাস কৰোঁ। ঠিক আছে, তেতিয়াহ'লে আমি বিয়াখন সোনকালে পাতি লওঁ দিয়া। বিয়া পতাৰ পাছত ঘৰলৈ ফোন এটা কৰি জনাই দিবা। অ'কে বাবা, তুমি যি কৈছা তাকেই হ'ব দিয়া। এতিয়া ইয়াতে বহি নাথাকোঁ, মায়ে তোমাকো ঘৰলৈ লৈ যাব কৈছিল। ব'লা ঘৰলৈকে যাওঁ। ঠিক আছে ব'লা। মা, অ' মা, মা শুনিছানে? কি হ'ল চুমি? মা, বৰ ডাঙৰ কথা এটা আছে, উঠাচোন তুমি। কি হ'ল কয়? বায়ে ফোন কৰিছিলে। কি? মৌচুমীয়ে ফোন কৰিছিলে? তাই কেনেকুৱা খবৰ খাতি, ভালনে বাৰু? তাই তাত সকলো ঠিকে আছেনে? কৈছেনে তোক সকলোখিনি কথা? বৰ ডাঙৰ কথা এটা হ'ল নহয়। আমাৰ বা তালৈ গৈ সলনি হৈ গ'ল একেবাৰে, জানানে? বায়ে তাত বোলে কোনোবা ল'ৰা এজনৰ লগত বিয়া পাতি ল'লে। চুমি, তই এইবোৰ কি কৈছ? মৌচুমী এনেকুৱা কৰিব নোৱাৰে। তই কিবা শুনাত ভুল কৰিলি অ'? নাই মা, মই শুনাত ভুল কৰা নাই। বায়ে নিজ মুখেৰে কৈছে। আমাক বোলে খবৰ দিবলৈ সময়ে নাপালে, সেয়ে বিয়া হোৱাৰ পাছতে খবৰ এটা দিছে। আৰু এতিয়াৰ পৰা বা বোলে তাতেই থাকিব। কি? মৌচুমীয়ে ইমান ডাঙৰ এটা সিদ্ধান্ত ল'লে, অথচ আমাক বিয়াখন হৈ যোৱাৰ পাছত খবৰ দিছে। তাই বিয়াৰ আগত আমাক খবৰ এটা দিয়াটোও দৰকাৰী বুলি নাভাবিলেনে বাৰু? হ'ব দে, দুখ নকৰোঁ। তাই চাগে নিজৰ জীৱনৰ লগত খাপ খুৱাব পৰা কাৰোবাক লগ পালে। মই সদায় তহঁতৰ সুখটোৱেই কামনা কৰোঁ। তাই যদি আমাক খবৰ নিদিয়াকৈ সুখ পাইছে, তেতিয়াহ'লে মই তাতেই সন্তুষ্ট। মা, তুমি যিয়ে নোকোৱা কিয়, বায়ে এইটো বৰ ডাঙৰ ভুল কৰিলে। তাইৰ বিয়াৰ সিদ্ধান্তটোত আমাক জনাব লাগিছিল। আমি জানো তাই তেজ মঙহৰ সম্বন্ধ নহয়। আমাৰ সুখৰ বাবে তুমি কি কৰা নাই মা? অথচ তাই দেলহিলৈ গৈ সকলোখিনি পাহৰি থাকিলে, তোমাৰ কষ্টখিনি পাহৰি থাকিলে। নাই, বায়ে এইটো বহুত ডাঙৰ ভুল কৰিলে। নাই, খং নকৰিবি। তাই বা কি অসুবিধাত পৰি আমাক খবৰ নিদিলে? বৰ খং নকৰিবি। আমি খং কৰিলে তাইৰ নতুন সংসাৰখনত প্ৰভাৱ পৰিব। মই নিবিচাৰোঁ তাইৰ সংসাৰখনত আউল লগাটো। গতিকে তাই সুখী হওক, মোৰ আশীৰ্বাদ তাইৰ লগত সদায় আছে অ'। বাৰু, সেইবোৰ হ'ব। এতিয়া তুমি মাটিতে বহি থাকিবানে? উঠা, বিচনাৰ ওপৰলৈ উঠা। এই মহানগৰীখনত বস্তুৰ যে ইমান দাম। দৰমহাটো পাইছিলোহে মাত্ৰ, শ্বপিং কৰোঁতে সকলো শেষেই হৈ গ'ল দেখোন। এনেকৈ হ'লে মুস্কিলেই হৈ পৰিব পাই। ভালে মাক মই কথা দিছিলোঁ, মই গুৱাহাটীলৈ অহা এমাহ বা 2 মাহৰ পাছতে ইয়াত ৰুম এটা ঠিক কৰি লৈ আহিম বুলি। কিন্তু মই অকলেই মানুহ যদি চলিবলৈ অসুবিধা হয়। আৰু ইফালে মই এতিয়া যিমান মুকলি মনেৰে পাৰ্টি চাৰ্টি কৰিব পাৰিছোঁ, মাক আনিলেতো এইবোৰ কৰিব নোৱাৰোঁ। তাৰ সলনি মা গাঁৱতেই থাকক, চলিবলৈ মাহেকে কিবা এটা দি থাকিম,
হৈ যাব। আকৌ মাক ইয়ালৈ আনি মিছাতে জঞ্জাল চপাই নলওঁ আৰু। অফিচতো কামৰ প্ৰেছাৰ এয়াহে, কেতিয়াবা ৰাতিয়ে হৈ যায়গৈ। এতিয়া মাক ইয়ালৈ লৈ আহিলে মাৰ এইবোৰ চিন্তাহে হ'ব। এইবোৰ জঞ্জাল হোৱাতকৈ মা গাঁৱতেই থাকক। মই পইচা দি থাকিলেই ভাল হ'ব। ঘৰখন চলিবলৈ পইচাহে লাগে, হ'ব। ইফালে মোৰ সকলো কলিগ গুৱাহাটীৰে হয়, তেওঁলোকে এযোৰ গাঁৱৰ পৰিৱেশ চিনিয়ে নাপায়। এতিয়া মাক মই ইয়ালৈ লৈ আহিলে মায়ে ওলোটা পোলোটাখন কৰিলে কেতিয়াবা মই মোৰ লগৰবোৰৰ আগতে লাজতহে পৰিব লাগিব। এনেই লাজ চাজ গোটাই লোৱাতকৈ মা গাঁৱতেই থাকক। কি যে কপাল দেই মোৰ। মোৰ নিচিনা কপাল ভগৱানে আৰু কাকোৱে নিদিয়ে যেন। দুজনীকৈ ছোৱালী, কিন্তু এতিয়া মই এজনী ছোৱালীকো দেখিবলৈ নাপাওঁ। দুজনীকে দেখিবৰ বাবে মই যুগ যুগ অপেক্ষা কৰিব লাগিব যেন পাইছোঁ। দুজনী ছোৱালীয়ে ভাবে টকা পইচাই যথেষ্ট, সেইবাবে মাহেকে মোলৈ পইচা এটা পঠায়ে তেহেঁতে দায়িত্ব সামৰি থয়। কিন্তু তাহাঁতে এবাৰো নাভাবে যে মই তাহাঁতৰ মাক। টকাতকৈ মোৰ বেছি দৰকাৰী হ'ল তাহাঁতৰ মুখখন চোৱাটো। তাহাঁত দুয়োজনীৰ মুখখন চাবলৈ কিমান যে মন আছে মোৰ। চুমিয়েতো বৰ বায়েকৰ বদনাম গাইছিলে, কিন্তু কতা তাইও দেখোন মহানগৰীলৈ গৈ এই মাকক পাহৰি থাকিলে। তাইতো মোক লগতে লৈ যাম বুলি কৈছিলে, কতা মোকতো লগত আজিও নিয়া নাই। মাহেকে পইচা এটা দিয়ে দায়িত্ব সামৰিছে। ভগৱান, মই চকুহাল মুদাৰ আগতে বাৰু কেনেবাকৈ দুয়োজনী ছোৱালীৰে চেহেৰাটো দেখিবলৈ পামনে? গাটোও বৰ এটা ভাল নহয়। ফোন কৰিলে ক'বলৈও বেয়া পাওঁ। কিজানি কামত মন নবহা হয়, তাহাঁতৰ কামত খেলি মেলি লাগে, সেইবাবে মই কোৱা নাই। কিন্তু মোৰ ভিতৰি গাটো বহুত বেয়া। মই চাগে বেছি দিনৰ আলহী নহয় আৰু, কিন্তু এই পৃথিৱী এৰি যোৱাৰ আগতে এবাৰলৈ হ'লেও ছোৱালী দুজনীৰ মুখখন দেখা পালেই হ'ল আৰু। ভাত চাত একো খাবলৈ মনেই নাই, শুয়ে থাকোঁ। অকলেনো কি খাম? ভাতকেইটা মুখৰ আগলৈ আনিলে ছোৱালী দুজনীলৈহে মনত পৰে। নাখাওঁ দে, মই নোখোৱাকৈয়ে থাকিব পাৰিম। হয়নে? কিনো দুয়োজনীয়ে মিলি আলোচনা কৰি আছে? কিনো আলোচনা কৰিম আৰু, এই বৰবৌৰ কথা কৈছোঁ অ'। দুজনীকে ছোৱালী ইমান কষ্টৰে পঢ়ুৱালে। তাহাঁতক পঢ়ুৱাবৰ কাৰণেই লোকৰ ঘৰে ঘৰে বুঢ়া কাললৈকে কাম কৰিলে। এতিয়া দুয়োজনীয়ে চাকৰি পাই মাকৰ খবৰ এটা ল'বলৈও সময় নোপোৱা হ'ল। এনেকুৱা ল'ৰা ছোৱালী থকাতকৈ নথকাই ভাল, বুজিছেনে? হয়, মই বৰবৌক তেতিয়াই কৈছিলোঁ এইবিলাক ল'ৰা ছোৱালীক পঢ়ুৱাই একো লাভ নাই। বৰবৌৱে তেতিয়া নুশুনিলে। এতিয়া পাইছে নহয়, এই বেয়াহে। বাহিৰত চাকৰি কৰিবলৈ পালে, টকা পইচাৰ মুখ দেখিলে, এতিয়া দুখীয়া মাকৰ কথা পাহৰি গ'ল। ক'ত খবৰ ল'ব আৰু? মোৰ যে মানুহজনীৰ মুখখন চাবলৈকে বেয়া লগা হ'ল। শুকাই খিনাইনো একেবাৰে বেমাৰীজনী নিচিনা হ'ল। দিনে ৰাতিয়ে চাগে ছোৱালী দুজনীলৈকে মনত পৰি থাকে। মাকৰ পেটহে। আমিও ল'ৰা ছোৱালীয়ে এখন টেক নেদেখিলে যেনেকুৱা লাগে, বৌৱে সহ্য কৰি আছেহে বুলিছোঁ। আজি দুদিনমানৰ পৰা লক্ষ্য কৰিছোঁ বৌৱে মনটো মাৰি মাৰি থাকে। বাহিৰে চাহিৰেও নোলায় বৰকৈ, ভিতৰতে সোমাই থাকে অনবৰত। কি হৈছে সুধিলে একো নকয়। আজি যে বাহিৰলৈ ভুমুকি এটাও মৰা নাই। মই এপাক ভিতৰলৈ গৈ চাইহে আহিব লাগিব, কি বা কৰিছে মানুহজনীয়ে। তুমিয়ে ওচৰতে আছা যেতিয়া মালা, খবৰ খাতি এটা কৰি থাকিবা। গুণ নহ'লেও ধৰ্ম হ'ব। ওচৰ চুবুৰীয়াহে আৰু বিপদে আপদে লাগে, গতিকে খবৰ এটা কৰি মেলি থাকিবা। মই খবৰ খাতি ৰাখিয়ে থাকোঁ, মাজে সময়ে আহিয়ে থাকোঁ। আমাৰ এখেতো আহি থাকে। মই এৰি নিদিওঁ পাই। মোৰ অন্তৰখন ইমান কঠিন হ'ব নোৱাৰে দেই। আৰু আপোনালোক ৰয়েনে ঘৰত বহেগৈ বহকগৈচোন। মই বৰবৌৰ ওচৰৰ পৰা আহোঁগৈ, কিনো কৰিছে চাই আহোঁগৈ। আমিও যাওঁগৈ, কাম এটা আছে। নহ'লে বৰবৌক চাবলৈ আমিও গ'লোহেঁতেন। বেলেগ এদিনাই আহিম, তুমিয়ে যোৱা, খা খবৰ এটা কৰাগৈ। নবৌয়ে ঠিকেই কৈছে। মোৰো ছোৱালীজনী ঘৰত অকলে এৰি থৈ আহিছোঁ নহয়, যাওঁগৈ। হেৰি পাছত এদিন আহিব লাগিব। বৰমা, অ' বৰমা, বৰমা, এই দিন দুপৰতে শুলে যে আজি? বৰমা দেখোন বহুত বেছি জ্বৰ উঠি আছে। মানুহজনী ইমান গা বেয়া, ক'বতো লাগে। বৰমা, অ' বৰমা, শুনিছেনে? শুনো। অ' মোৰ গাটো একেবাৰে ভাল লগা নাই। মোক মাতি নাথাকিবিচোন। মানুহজনী এনেকৈ বাৰু চকুৰ আগত চাই থাকিব পাৰিনে? মই নোৱাৰোঁ দেই। এখেতলৈ ফোন এটাকে কৰোঁ, ডক্তৰ এজনক লগতে লৈ আহিবলৈ ক'ম। হেল্ল', শুনিছেনে?
এই বৰমাৰ গাটো একেবাৰে ভাল নহয়, বহুত বেছি জ্বৰ উঠি আছে আৰু মানুহজনীয়ে মাতিবলৈকে ইচ্ছা কৰা নাই। আপুনি সোনকালে এই চাব চেণ্টাৰৰ পৰা ডক্তৰ এজন লৈ আহকচোন। অঁ মই ডক্তৰৰ ওচৰতে আছোঁ, ৰ'বা মই এতিয়াই লৈ গৈ আছোঁ। অঁ ঠিক আছে, সোনকালে আনক। আমাৰ আপোনাৰ একো নহয়, আমি আছোঁ নহয়, চিন্তা নকৰিব আপুনি। আপুনি জোখতকৈ বেছিকৈ চিন্তা কৰাৰ বাবেহে ইমান গা বেয়া হৈছে, ইমান চিন্তা নকৰিব। হেৰা বৌবৰ এতিয়া কেনেকুৱা? হ'ব একেই আছে, আপোনালোক সোনকালে পালেহি ভালেই হ'ল। ডক্তৰ ছাৰ ভালকৈ বৰবক চেক এটা কৰকচোন, কিনো হৈছে। ৰ'ব মই ভালকৈ চাই আছোঁ। মানুহজনী ঠিক হ'লেই হ'ল আৰু পাই। এই ছোৱালী দুজনীৰ পৰাই মানুহজনী এনেকুৱা গা বেয়া হৈছে। ছাৰ কি পালে? আপোনালোককনো মিছাকৈয়ে কি ক'ম আৰু, মানুহগৰাকী ভিতৰি বহুত চিন্তাত আছে। চিন্তাতে মানুহজনী ভিতৰি একেবাৰে দুৰ্বল। এতিয়া আৰু চিকিৎসা কৰি কোনো লাভ নাই, আশা একেবাৰে কম। গতিকে আপোনালোকে এখেতৰ মনত যিবোৰ আশা আছে সেই আশাখিনিকে পূৰণ কৰিবলৈ চেষ্টা কৰক। মোৰ ফালৰ পৰা এইখিনিহে মই আৰু ক'ব পাৰিম। হ'ব ছাৰ, আমি তেতিয়াহ'লে বৌৰ মনত কি আশা আছে সেইখিনিকে পূৰণ কৰিবলৈ চেষ্টা কৰিম। বাকী আপোনাক মতাৰ লগে লগে অহাৰ বাবে ধন্যবাদ। ধন্যবাদ দিব নালাগে, ডক্তৰ হিচাপে ৰোগীক চিকিৎসা কৰাটো আমাৰ প্ৰধান কৰ্তব্য। বাৰু মই এতিয়া গৈ থাকোঁ দিয়ক। হেৰি বৰবৌ মনত অইন একো আশা নাই, এটাই আশা ছোৱালী দুজনীক চোৱাৰ। যেনে তেনে চুমি আৰু মৌচুমীৰ ফোন নাম্বাৰটো আপুনি যোগাৰ কৰক। তাহাঁত দুয়োজনীকে খবৰ এটা দিব লাগিব। ছোৱালী দুজনীৰ মুখখন নোচোৱাকৈ যদি বৌ কেনেবাকৈ কিবা এটা হয়, বৰ ডাঙৰ আশা এটা থাকি যাব। গতিকে আপুনি তাহাঁত দুজনীৰ নাম্বাৰটো কালেক্ট কৰিবলৈকে চেষ্টা কৰক। তুমি কথাটো ঠিকেই কৈছা, ৰ'বা মই এতিয়াই কেনেবাকৈ যোগাযোগ কৰি দুয়োজনীকে খবৰটো দিম। যাওক, আপুনি কেনেবাকৈ ছোৱালী দুজনীক খবৰটো দিয়ক। মই অকণমান বৌৰ ওচৰতে থাকোঁ। ঠিক আছে, তুমি বৌৰ ওচৰতে থাকা, ময়ো তেতিয়াহ'লে নাম্বাৰ দুটা যেনে তেনে বিচাৰি আনো। মা, অ' মা, তুমি এইটো অৱস্থাত আছা? আমি গমেই নাপাওঁ। অ' মা, মা উঠাচোন, চোৱাচোন, চুমি আৰু মৌচুমী আহিছোঁ। এবাৰ চকুকেইটা মেলাচোন, আমাৰ লগত কথা পাতাচোন মা। সঁচাকৈ মা, আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল। আমি তোমাক অকলে এৰিব নালাগিছিল। আমি অকলে এৰি যোৱাৰ বাবে আজি তোমাৰ এই অৱস্থা। কিন্তু তুমি আমাক তোমাৰ গা বেয়াৰ বিষয়ে এবাৰো জানিব নিদিলা। এতিয়া অন্তত চকু ভাল মেলা, আমাক এবাৰলৈ মাতা মা, এবাৰ হ'লেও মাতা। বিদেশী আহিলা হপায়। তোমালোকক মানিছোঁ, কিন্তু তোমালোকৰ বাবেই মাৰে ইমান কষ্ট কৰিলে, বুঢ়া কাললৈকে লোকৰ ঘৰত কাম কৰিলে। আৰু তোমালোক দুজনীয়ে বাহিৰত কি চাকৰি কৰিবলৈ পালা? গাঁৱৰ মাক পাহৰিয়েই গ'লা। ঠিক এনেকুৱাহে সন্তান হ'ব লাগে। কিন্তু তোমালোকৰ দৰে সন্তান থকাতকৈ নথকাই ভাল, বুজিছা? তোমালোকৰ বাবে মায়ে আজি এই বিচনাত ল'বলগীয়া হৈছে। বৌ, আৰু লাজ নিদিবা। আমি বহুত ডাঙৰ ভুল কৰিছোঁ। আমি অনুতপ্ত। এতিয়া এইবোৰ পাহৰি মাক এবাৰ চকু মেলিব কোৱা। অ' মা, মা শুনিছানে? এবাৰ মাতাচোন, এবাৰ চোৱাচোন। কোন? মৌচুমী নেকি? অ' মা চোৱাচোন, চুমি আৰু মৌচুমী আহিছোঁ। তোমাৰ ছোৱালী দুয়োজনী আহিছোঁ তোমাৰ ওচৰলৈ, চোৱাচোন এবাৰ। তহঁত আহিলি? তহঁতৰ আহিবলৈ সময় হ'ল। ইয়ালৈ অহাৰ বাবে তহঁতৰ কাম ক্ষতি হোৱা নাই জানো? হওক দে, তহঁতৰ মুখ দুখন চাবলৈ মোৰ বহুত আশা আছিল। মই ভাবিছিলোঁ তহঁতক নেদেখাকৈয়ে মই যাবগৈ লাগিব, কিন্তু ভগৱানে মোৰ প্ৰাৰ্থনা শুনিলে। মই তহঁত দুজনীক দেখিলোঁ। এতিয়া আৰু মোৰ চিন্তা নাই, মই শান্তিৰে চকু মুদিব পাৰিম। মা, অ' মামা উঠাচোন এবাৰ। তুমি এনেকৈ আমাক এৰি যাব নোৱাৰা নহয়। তোমাক আমি বিদেশলৈ লৈ যাম, তোমাক চিকিৎসা কৰাম, ভাল ডক্তৰক দেখুৱাম, তুমি ভাল হৈ যাবা মা। অ' মা, বায়ে ঠিকেই কৈছে, তোমাক আমি বাহিৰৰ ডাঙৰ ডক্তৰৰ ওচৰলৈ লৈ যাম, তোমাক আমি একো হ'বলৈ নিদিওঁ।
মাৰাক আৰু এতিয়া মাতি থাকি কোনো লাভ নাই। তোমালোকৰ মুখ দুখন চাবৰ বাবে বহুত কষ্টত আছিলে ববৌ। এতিয়া তোমালোকৰ মুখখন দেখি ববৌৱে শান্তিৰে চকু মুদিলে, চিৰ জীৱনৰ বাবে শুই পৰিল। কি? নাই নাই, এয়া কেতিয়াও হ'ব নোৱাৰে। মা, অ' মা, মা উঠা। আমাক ভুলৰ শুধৰণি কৰিবলৈ এটা সুবিধা দিয়া মা। তুমি এনেকৈ আমাক এৰি গুচি যাব নোৱাৰা। অ' মা, মা উঠাচোন, উঠাচোন। অ' মা, আমি ভুল কৰিছিলো হয়, কিন্তু তুমি আমাৰ ভুলটো ক্ষমা কৰি দিব নোৱাৰানে? আমাক ক্ষমা কৰি দিয়া মা, তুমি আমাক ক্ষমা কৰি দিয়া। এতিয়া আৰু কান্দি থাকি কোনো লাভ নাই। যিকণ সময়ত তোমালোকক আটাইতকৈ বেছি প্ৰয়োজন হৈছিল বৰমাৰ, সেইকণ সময়তে তোমালোক কাষত নাথাকিলা। এতিয়া এনেকৈ কান্দি থাকিলে বৰমা আৰু কেতিয়াও শান নাপায়। তুমি ঠিকে কৈছা বৌ। আমাৰ ভুলৰ উপলব্ধি হোৱালৈ বহুত দেৰি হৈ গ'ল। আমি অনুতপ্ত হৈছো যদিও মাক আৰু আমি কেতিয়াও বিচাৰি নাপাওঁ। আমাৰ ভুলৰ শুধৰণি কৰিবলৈ আমাৰ সময় অভাৱ হৈ গ'ল। আমি বহুত বেয়া ছোৱালী। আমাৰ দৰে ছোৱালী কাৰোৰে নহওক আৰু। ময়ো আৰু নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰো। মাৰ চকুত চিৰ জীৱনৰ বাবে আমি দুখী হৈ পৰিলো বা। মই এতিয়া আৰু আগৰ দৰে শান্তিৰে থাকিব নোৱাৰো। সদায় মনত দুখ আৰু অনুতপ্তৰ বোজা এটা লৈয়ে থাকিব লাগিব চিৰ জীৱনটো।